কেনে আছা? এতিয়াতো তুমি চাগে ডিম লাইটৰ সান্নিধ্যত কোনোবা স্বপ্নৰাজ্যত বিভোৰ হৈ আছা। আৰু মই এন্ধাৰত জোনাকী উৰুৱাই নীৰৱ নদীৰ পাৰত বিলীন হৈছোঁ, নিৰ্জন নদীৰ কাণত। জানা, এতিয়া যে পৰিৱেশটোৰ লগত এটা নিবিড় সম্পৰ্ক গঢ়ি উঠিছে মোৰ যে প্ৰতিটো নিদ্ৰাহীন নিশাৰ সংগী জোনাকী পৰুৱাবোৰৰ নিয়ন লাইটৰ পোহৰত পৰি থকা কিচকিচীয়া ক'লা উন্মুক্ত পথটো। নদীৰ গভীৰ অথচ স্থিৰ নিৰ্মম বাস্তৱক ধুৱাই অনা সোঁতবোৰ। আৰু বাৰু বাদ দিয়া, সোঁতবোৰে কিয় উটুৱাই নিনিয়ে বাৰু মোৰ ভগ্ন হৃদয়ৰ অৱহেলিত তাৰণাবোৰ? মোক দেখি ভাৱ হয় নেকি সিহঁতৰ মোৰ প্ৰিয় শব্দক পাহৰাৰ অনুশীলন কৰা বুলি? লৈ জানা মোৰ প্ৰেম নামৰ কবচ সদৃশ্য পুৰণি চোলাটো। পৰিচাৰ্যহীন হৈ সি তাৰ পৰিচয় দিবলৈ তেনেই অপ্ৰস্তুত। কলমৰো এতিয়া বিৰক্তি উপজে। চিয়াহীবিহীন চিতাত মুখাগ্নি হোৱা মোৰ প্ৰিয় নামৰ পৰিচয় পুনৰ উকা কাগজত বৰ্ণিত কৰিবলৈ। সংজ্ঞাহীন বুকুৰ অৱসাদৰ নিশাহত নিগৰি অহা নিষিদ্ধাত্মক যেন লগা শব্দবোৰ।